পানী যোগান আঁচনি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেলহৰ সংমণ্ডলৰ অন্তৰ্গত এই আঁচনিটো প্ৰায় 2-2.5 বছৰ পূৰ্বে ইয়াত স্থাপন কৰা হৈছিল। এই কৌটিটকীয়া পানী যোগান আঁচনিটোৰ পৰা মাত্ৰ কেইটামান দিন পানী যোগান ধৰিয়েই যেন দায়িত্ব সামৰিলে আৰু খোৱা পানী যোগানৰ পৰা বিগত বহুদিন ধৰি যি বঞ্চিত হৈ আহিছে বা ইয়াৰ খোৱা পানী লাভৰ পৰা বঞ্চিত হৈ আহিছে বিহামপুৰ খলিহাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে যথেষ্ট আচলতে ধন ব্যয় কৰি মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰায় কোটি টকা যি ৰূপায়ণ কৰি বা কোটি টকা খৰচ কৰি এই যিটো আঁচনি এই আঁচনিটো ইয়াত ৰূপায়ণ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছিল, কাম সম্পূৰ্ণ হৈছিল আৰু তাৰপিছত মাত্ৰ কেইমাহমান পানী যোগান ধৰিয়েই ইয়াত বিভিন্ন অজুহাতত এই আঁচনিটো বন্ধ কৰি ৰাখিবলগীয়া হ'ল। এতিয়া গেটত তলা আৰু ইয়াত পানী যোগানৰ কোনো ধৰণৰ ব্যৱস্থা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত এইটো বিশুদ্ধ খোৱা পানী লাভৰ পৰা বঞ্চিত হৈ আহিছে বিহামপুৰ খলিহাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজে। কেৱল এই পানী যোগান আঁচনিতে নহয়, সামূহিক পানী যোগান আঁচনি এটাও ইয়াত কেইবা লাখ টকা খৰচ কৰি ইয়াত স্থাপন কৰা হৈছিল আৰু সেই আঁচনিটোৰ পৰাও ইয়াৰ ৰাইজে খোৱা পানী মুঠেই লাভ নকৰিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাইজ যথেষ্ট ক্ষোভিত, কাৰণ ইয়াত কোটি টকা খৰচ কৰি খোৱা পানী যোগানৰ নামত ইয়াত খৰচ কৰা হ'ল। বেলহৰ সংমণ্ডলৰ অন্তৰ্গত যিসকল বিষয়া আছে সেই বিষয়াসকলৰ ছত্ৰছায়াত ঠিকাদাৰে ইয়াত খোৱা পানী আঁচনি যোগানৰ নামত সেই ধনসমূহ লুটিপুটি খালে, কিন্তু খোৱা পানী যোগানৰ পৰা ৰাইজ বঞ্চিত হৈ থাকিল। অকণমান মহিলাসকল আছে, স্থানীয় ৰাইজ আছে, তেখেতসকলক কথা পাতিম। অকণমান বাইদেউ আগুৱাই আহক। ইয়াত দুটাকৈ পানী যোগান আঁচনি ইয়াত আপোনালোকক দিয়া হ'ল আৰু খোৱা পানী মাত্ৰ আপোনালোকে 2-3 মাহ পালে, তাৰপিছত কিন্তু এটুপি বিশুদ্ধ খোৱা পানী আপোনালোকে এতিয়া নাপায়। কি ক'ব? পানীখিনি আমাক লাগে, এতিয়া পানীখিনিৰ অভাৱত বহুত কষ্ট হৈছে, কাৰণ আমাৰ ভাল টিউবৱেল নাই। পানীখিনি আমাক সকলোকে লাগে, ল'ৰা ছোৱালী বুলি কথা নাই, পানী আমাক এতিয়া লাগে মুঠতে। আৰু এই অঞ্চলটোত আইৰণৰ সমস্যা আছে বুলি কৈছিল, যথেষ্ট আইৰণৰ কাৰণে আমি ভাল টকা পইচাৰ অভাৱত ভাল দমকল বহাব পৰা নাই। আমি এতিয়া ফিল্টাৰ কৰি কানি কাপোৰ ধোৱা খল গোটেইখিনি ব্যৱস্থাই কৰি আছোঁ। চৰকাৰেতো সুবিধাখিনি দিছিল, ইয়াত ধৰক এখন কোটি টকীয়া আঁচনি, এখন কেইবা লাখ টকীয়া আঁচনি, 2খন আঁচনিৰ নামত চৰকাৰীভাৱে বহুখিনি টকা ব্যয় কৰা হ'ল, তাৰপিছত কিন্তু আপোনালোক উপকৃত নহ'ল। নাই, আমাক নিদিলে। 3 মাহমান পানী দিলে আৰু গোটেই মিলি, তাৰে পিছত আৰু পানী নাই আজিলৈকে। কি ক'ব বাইদেউ? ময়ো সেইটোৱে কওঁ, তাৰমানে কি পানীখিনি বহুত অভাৱ। মই বেলেগৰ পৰা পানী আনি খাওঁ, আমাৰ টিউবৱেলো নাই ঘৰত। এইখিনি পানীৰ কাৰণে বহুত আশা কৰি থাকোঁ, কিন্তু 3 মাহমানহে পানী দিলে আৰু সেই ভেজে পানী পোৱা নাই। কিহৰ কাৰণে বন্ধ হৈছে কিবা গম পাইছেনে? কিহৰ কাৰণে মানে আজি বেৰেল পৰা বুলি কয়, কালি তোমাৰ কিবা বিভিন্ন অজুহাতত আঁচনিখন বন্ধ হৈ আছে। কি আহ্বান জনাব? এতিয়া মই চৰকাৰক মই এইটোৱে অনুৰোধ জনালোঁ যে পানীখিনি আমাক অতি সোনকালতে তাৰমানে পানীখিনিৰ ব্যৱস্থা কৰি দিয়ে যেনে। খুৰা, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ এই খলিহা অঞ্চলত এখন কোটি টকীয়া আঁচনি আৰু এখন প্ৰায় কেইবা লাখ টকীয়া আঁচনি, দুখনকৈ আঁচনি ইয়াত দিয়া হ'ল, কিন্তু দুয়োখনে এক প্ৰকাৰ এতিয়া ফ্লপছত পৰিণত হ'ল। এটা ভুৱা ধৰণৰ এটা আপোনালোকৰ আঁচনি ইয়াত দিয়া হ'ল, য'ত আপোনালোকৰ নামত টকা আহিল, কিন্তু মাত্ৰ কেইদিনমান খোৱা পানী পালে, তাৰপিছত আপোনালোকে এতিয়া বিশুদ্ধ খোৱা পানী 3 মাহমান পোৱা গৈছিল পানী, তাৰপিছত পানী পোৱা যোৱা নাই। পানীখিনি হ'লে ভাল হৈছে। আমাৰ ইয়াত আইৰণৰ পানী বিশেষকৈ বেছি, সেইকাৰণে আমাক এইখিনি পানীৰ প্ৰয়োজন। অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব? এই অঞ্চলৰে আপুনি এগৰাকী যুৱক, এখন কোটি টকীয়া আঁচনি আৰু এখন কেইবা লাখ টকীয়া আঁচনি, দুয়োখন আঁচনিয়ে এতিয়া ধোঁৱাচাঙত পৰিণত হৈছে। খোৱা পানী যোগানৰ পৰা এই আঁচনি দুখন এতিয়া বন্ধ হৈ আছে। কি ক'ব, কি ধৰণৰ সমস্যা হৈছে? তাৰমানে কথাটো হৈছে কি, ধৰকচোন এইটো এটা আঁচনি, এইটো 11 লাখ 12 লাখ টকীয়া আঁচনি। এইটো আঁচনি আমি এক টকো পানী পোৱা নাই আমাৰ গাঁৱৰ মানুহে খাব। তাৰপিছত এইটো আঁচনি কোটি টকাৰ আঁচনি, এইটো আঁচনিটো আপোনাৰ গাঁৱৰ মানুহে বৰ বেছি 1 মাহ, বৰ বেছি 2 মাহ, হাৰ্ডলি 2 মাহ হৈছে নেকি, 2 মাহ 3 মাহমান কণ্টিনিউৱাছলি পানী দিব হৈছে। তাৰপিছত আজি পাইপ ফুটিলে, পাইপ ফুটাৰ পিছত কোনো ধৰণৰ এটা ৰিপেয়াৰিং নাই। তাৰপিছত এইফালে গাছ কাটিব লগা হ'ল, গাছো কাটি দিলে, তাৰপিছতো আপোনাৰ আজিলৈকে পানীটো মানে দিব পৰা নাই। এইটো মই চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ, মানে সোনকালে এই পানী যোগান আঁচনিটোৰ মানে পানীটো দিব লাগে। কাৰণ কিয়, আপোনাৰ ধৰকচোন আমাৰ ইয়াতে যিখিনি মানুহ আছে একদম তাৰমানে দুখীয়া মানুহ, বহুত বেছি সংখ্যক তাৰমানে দুখীয়া মানুহ আছে, যাৰ কাৰণে বহুত সেইখিনি মানুহে মানে ধৰকচোন পানীটো মানে ভাল পানী খাব নোৱাৰে। আৰু আজি এতিয়া ধৰক মেইন মানে সমস্যা পানীৰ কাৰণে মানুহৰ বেমাৰ আজাৰ, বিভিন্ন সমস্যা বেমাৰ চেমাৰ পানীৰ কাৰণে হয়। চ' মানে এইটো চৰকাৰে বস্তুটো হেৰিটো ভাল দিছে, বস্তুটো ভাল দিছে, দিলেই কি হ'ব, মানে ঠিকাদাৰে কামবিলাক কৰি গৈছে, একদম নিম্ন খামৰ কাম কৰিছে। কথাটো হ'ল বেলহৰ সংমণ্ডলৰ যি আপোনালোকৰ ইয়াত জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে, সেই বিভাগটোৰ বেলহৰ সংমণ্ডলৰ যিসকল বিষয়া আছে, সেই বিষয়াসকলৰ ছত্ৰছায়াত থাকি ঠিকাদাৰে কেৱল ধন ঘটাৰ এটা মাধ্যম হ'লে আঁচনিকেইটা, ৰাইজৰ একো উপকাৰ নহ'ল। তাৰমানে ইয়াতে ধৰকচোন যিখিনি কাম কৰিছে ঠিকাদাৰেহে পইচাটো খাইছে, ৰাইজৰ একো নাই। ইয়াতে আপোনাৰ একদম নিম্ন খাপৰ যিখিনি পাইপ দিছে, তাৰমানে যিটো পানীৰ কাৰণে পাইপ দিছে নহয়, একদম নিম্ন খাপৰ পাইপ। এখন গাড়ী ওপৰত ৰাস্তাৰ ওপৰেদি গ'লে পাইপটো মানে ফাটি যায়।
এনেকুৱা হৈছে এতিয়া অৱস্থা। নীতি নিয়মখিনিও তেওঁলোকে পালন নকৰিলে, কাৰণ নিৰ্ধাৰিত এটা জোখৰ তলতহে পাইপ পুতিব লাগিছিল, সেই ধৰণৰ কাম নকৰিলে। নাই কৰা মাত্ৰ আপোনাৰ ইয়াত খান্দিলে আপুনি পাব মাত্ৰ 1 ফুটমানো নাই নেকি পাইপ তলত, 1 ফুটৰ তলত নাই চাগে। আপোনাৰ এখন গাড়ী গ'লে মানে পাইপ তাতে আপোনাৰ পানী ওলায়, এইখিনিত পানী ওলায়, এইখিনি জেগাতে 3-4 জেগাত পানী ওলায়। গতিকে এনেকুৱা হ'লে ধৰক সেইটো বস্তু আমাৰ বেলশৰ সংমণ্ডলৰ ইঞ্জিনিয়াৰ আহি এই বস্তু চাৰ্ভে কৰিব লাগে। তেওঁলোকেও আপোনাৰ চব পইচাৰে মামলা, কোনোবা হয়তো তেখেতসকলক ভাল পেকেজ কিবা এটা দিয়ে আৰু বন্ধ হৈ যায় চব কথা। অকণমান দাদা আপোনাৰ ওচৰতো আহিছোঁ। গোটেই বিষয়টো আপোনালোকৰ যথেষ্ট এটা সমস্যা হৈছে, এফালে আইৰণৰ সমস্যা, আৰু আইৰণৰ সমস্যাৰ পিছত চৰকাৰে ইয়াত ব্যৱস্থা কৰিলে, কিন্তু ঠিকাদাৰে বিভাগীয় বিষয়া কৰ্মচাৰী ছত্ৰছায়াত থাকি একমাত্ৰ লুণ্ঠন কৰিলে, ৰাইজৰ একো উপকাৰ নকৰিলে। অকল ঠিকাদাৰে নহয়, আমাৰ বেলশৰ সংমণ্ডলৰ যোনজন বিষয়া ইঞ্জিনিয়াৰ, তেখেতৰ পূৰা গাফিলতিৰ কাৰণে আজি আমাৰ ৰাইজে দুৰ্ভোগ ভোগিব লগা হৈছে পানীৰ কাৰণে। আজি কোটি টকা আঁচনিটো আমাৰ বেলশৰ সংমণ্ডলৰ যোনজন ইঞ্জিনিয়াৰ আছিল, তেখেতে কোনো গুৰুত্বই দিয়া নাই। আৰু ঠিকাদাৰৰ কথা তেখেতসকলেতো লাভালাভৰ কাৰণে কাম কৰিবই, আৰু যিখিনি কাম কৰিছে একদম নিম্নগামী, সেইখিনিয়ে মই ক'লোঁ। আহ্বান কি জনাব? অতি সোনকালে আমাৰ এই বিভাগৰ বিভাগৰ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে অতি সোনকালে তেখেতসকলে যেন এই পানী যোগান আঁচনিটো সুচল কৰি তোলে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। মই দৃশ্যখিনি দেখুৱাম। এখন হ'ল সামূহিক পানী যোগান আঁচনি। এই আঁচনিখন কেইবা লাখ টকা ব্যয় কৰি এই যি খলিহা অঞ্চল, এই অঞ্চলত স্থাপন কৰা হৈছিল, কিন্তু এই আঁচনিখনৰ পৰা এটুপিও খোৱা পানী নাপালে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু তাৰ ঠিক সন্মুখভাগতে ইয়াত থকা যি 7 নম্বৰ ভাগ পানী যোগান আঁচনি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেলশৰ সংমণ্ডলৰ অন্তৰ্গত এই 7 নম্বৰ ভাগ পানী যোগান আঁচনিখনৰ পৰা মাত্ৰ কেইমাহমান তেওঁলোকে পানী লাভ কৰিলে, আৰু তাৰপিছত বিগত বহু দিন ধৰি ইয়াত খোৱা পানী লাভৰ পৰা বঞ্চিত হৈ আহিছে ইয়াৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ। গতিকে এই কথাটোকে প্ৰমাণ কৰে যে বেলশৰ সংমণ্ডলৰ যিসকল বিভাগীয় বিষয়া, সেই বিষয়াসকলৰ ছত্ৰছায়াত থাকি যিগৰাকী ঠিকাদাৰে এই কাম কৰিছিল, অতি নিম্নমানৰ কাম কৰাৰ বাবে ইয়াত খোৱাপানী আঁচনি যিটো যোগান আঁচনি, এই আঁচনিটো বন্ধ হৈ পৰিল, আৰু ঠিকাদাৰৰ বাবে এতিয়া এয়া ৰাইজ খোৱাপানী এটুপি লাভৰ পৰাও বঞ্চিত হৈ থাকিল। গতিকে এই দিশসমূহ বিভাগীয় যিসকল বৰমূৰীয়া বা চৰকাৰ প্ৰশাসনৰ যিসকল বৰমূৰীয়া, তেওঁলোকে কি ধৰণে গ্ৰহণ কৰে বা কি ধৰণে গুৰুত্ব দিয়ে, সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।